আজি শিশু দিৱস সমগ্ৰ ভাৰততে পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিন উপলক্ষে শিশু দিৱস উদযাপিত হৈছে। গতিকে তাৰ লগত সংগতি ৰাখি আমি প্ৰতি বছৰে দিৱসটো উদযাপন কৰি আহিছোঁ। আজি 20 বছৰ ধৰি দিছে আমি 20 বছৰ কণ্টিনিউৱাছলি উৎসৱটো এই খটখটি পূজাগৃহত আঞ্চলিক ভিত্তিত আমি পাতি আহিছোঁ। আমি ইয়াত কাৰ্যসূচী হিচাপে কম্পিটিশ্যন কিছুমান ৰাখিছোঁ, প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। যেনেকৈ আপুনি ইতিমধ্যে দেখিলে যে ড্ৰয়িং কম্পিটিশ্যন হৈছে, তাৰোপৰি গো এজ ইউ লাইক। তাৰপাছত আমাৰ আৰম্ভ হ'ব নৃত্য প্ৰতিযোগিতা। জুবিন গাৰ্গৰ ওপৰত আমি জুবিন গাৰ্গৰ নামত উৎসৰ্গিত কৰা হৈছে আজি আমাৰ এই অনুষ্ঠানটো সমগ্ৰ। তাৰপাছতে এই অনুষ্ঠানৰ কাৰ্যসূচী কম্পিটিশ্যনবিলাক শেষ হোৱাৰ পাছত আমাৰ নুৰ একাডেমীৰ শিশুসকলৰ দ্বাৰা এটি সাংস্কৃতিক অনুষ্ঠান ইয়াত পৰিৱেশন কৰা হ'ব। গতিকে এটা অনুষ্ঠান আমি 20 বছৰ ধৰি একেলেঠাৰে উদযাপন কৰি আহিছোঁ। গতিকে তাৰ কাৰণে আমাৰ ছাপোৰ্ট আছে, সহযোগ আছে। মৰাণ চাহ বাগিচা স্থানীয় ৰাইজৰ সহযোগত আমি অনুষ্ঠানটো প্ৰতি বছৰে উদযাপন কৰি আহিছোঁ। আৰু এই অনুষ্ঠানটো যে আজি 20 বছৰ ধৰি পালন কৰি আহিছোঁ তাৰ অন্তৰালত নিশ্চয় আমাৰ কাৰণ কিছুমান আছে। প্ৰথম কাৰণটো হ'ল যে শিশুসকলে খেল ধেমালি ভাল পায়। গতিকে তেওঁলোকে এইটো যিটো এজন বিখ্যাত লোকে কৈছিলে যে যদি আমাৰ জীৱনটো ইমান সুন্দৰ নহ'লহেঁতেন যদি তাত শৈশৱ নাথাকিলেহেঁতেন। গতিকে শৈশৱৰ যিটো আনন্দ, যিটো ফূৰ্তি তেওঁলোকে বিচাৰে তাৰ কাৰণে এখন মঞ্চৰ কাৰণে। দ্বিতীয়টো হ'ল যে এখন ঘৰৰ দায়িত্ব বেলেগ, এখন স্কুলৰ দায়িত্ব বেলেগ। গতিকে চাইল্ডৰ কাৰণে, শিশুৰ কাৰণে স্কুলখনক ছেকেণ্ড হোম বুলি কোৱা হয়, পেৰেণ্টছক টিচাৰ্ছক ছেকেণ্ড পেৰেণ্ট বুলি কোৱা হয়। গতিকে সেই হিচাপে চাবলৈ গ'লে আমি স্কুলৰ দায়িত্ব বহুত থাকে আৰু সেই হিচাপেও সেই দায়িত্ব পালন কৰিবৰ কাৰণেও এনেকুৱা অনুষ্ঠানৰ প্ৰয়োজন। তাৰোপৰি আঞ্চলিকৰ ভিত্তিত অনুষ্ঠানৰ সংখ্যা কম। গতিকে এনেকুৱা বহুত কিছু কাৰণ লৈ আমি ইয়াত প্ৰতি বছৰে সমবেত হওঁ আৰু শিশুসকলক এটা পৰিৱেশ দিওঁ য'ত শিশুসকলেও আনন্দ উপভোগ কৰে আৰু তাৰ লগতে সমগ্ৰ অঞ্চলটোত এটা সাংস্কৃতিক বাতাবৰণৰ সৃষ্টি হয় আৰু সকলোৱে এই দিনটোৰ কাৰণে বহুত আগ্ৰহেৰে বাট চাই থাকে। গতিকে বিভিন্ন দিশ ধ্যানত ৰাখি আমি এই অনুষ্ঠানটো পালন কৰোঁ। আৰু আটাইতকৈ ডাঙৰ কথা হ'ল যে আমাৰ মানুহৰ এটা ধাৰণা আছে, হীনমন্যতাৰ ধাৰণা, যিটো আমি অভাৰকাম কৰিবলৈ অসুবিধা হয়। যিটো সৰুৰে পৰা অভিভাৱকৰ দ্বাৰা হ'লেও শিশুৰ গাত এটা লেবেল লাগি আহে বা কেতিয়াবা পঢ়া শুনাত পিছ পৰি গ'লেও স্কুলতে হ'লেও তেওঁলোকৰ এটা লেবেল লাগে যে তেওঁলোক বেয়া, তেওঁলোকে কৰিব নোৱাৰে। আৰু এনেকুৱা ধৰণৰ ধাৰণাৰে তেওঁলোকে ভৱিষ্যতে আগবাঢ়ি গৈ থাকে আৰু শেষলৈ গৈও এইটো তেওঁলোকে ভাঙিব নোৱাৰে, সেই ট্ৰেপটোত সোমাই যায়। গতিকে সেইবিলাকৰ পৰা যাতে ল'ৰা ওলাই আহিব পাৰে, যাতে সৰুতেই তেওঁলোকৰ এটা কনফিডেঞ্চ বিল্ড আপ হয়, তাৰ কাৰণে এনেকুৱা বৃহৎ মঞ্চৰ প্ৰয়োজন। সেই সকলো দিশ চিন্তা কৰি আমি প্ৰতি বছৰে এইটো শিশু দিৱস এনেধৰণেই আঞ্চলিক ভিত্তিত আমি প্ৰায় 50খন স্কুল ইয়ালৈ নিমন্ত্ৰণ কৰিছোঁ আৰু বিভিন্ন স্কুলৰ ষ্টুডেণ্টে ইয়াত আহি অংশগ্ৰহণ কৰিছে। গতিকে নট অনলি নুৰ একাডেমি, গোটেই অঞ্চলটোৰ শিশুসকলে যাতে এটা সুবিধা পায়, এটা পৰিৱেশ পায়, তাৰ কাৰণে আমি অনুষ্ঠানটো আয়োজন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।